Hi everyone, this is Rajat. সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ক্লাছ কেইটাত MS Excelৰ য'ত নেকি বেসিকৰ পৰা এডভান্স ফৰ্মুলা আমি শিকি আছিলো। তাত আমি প্ৰথম ক্লাছটোত ৰ'ৰ বিষয়ে চাইছিলো আৰু ক্ৰমান্বয়ে আমি সিকুৱেন্স, অটো পইণ্টাৰ, তাৰ পিছত অটো ফিট ৰ' কলম, ৰেপ টেক্স, মাৰ্জ চেলছ এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি এইটো ক্লাছত ডাটা ভেলিডেশ্যনৰ বিষয়ে চাম। খুবই গুৰুত্বপূৰ্ণ এক্সামৰ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ গতিকে টপিকটো আপোনালোকে ভালদৰে চাব আৰু কেনেকৈনো আমি এইটো ইউজ কৰিব পাৰো এই ফাংচনটো বা ফৰ্মুলা কেইটা অলপ ভালদৰে মন দিব। ডাটা ভেলিডেশ্যনত আপোনালোকে অন্য এটা অপচন পাব যেটো হৈছে সাৰ্কেল ইনভ্যালিড ডাটা। ডাটা ভেলিডেশ্যন অপচনতে আছে সাৰ্কেল ইনভ্যালিড ডাটা আৰু এইটো কিয় ইউজ কৰা হয়। ধৰি লৈছো আমাৰ ইয়াত নাম্বাৰ বহুতো আছে, ৰেন্ডমলি কিছুমান নাম্বাৰ আছে 110, 175, বেছিভাগ ইয়াত এশতকৈ বেছি আছে আৰু আমাক লাগেও এশতকৈ বেছি, কিন্তু কিছুমান ইয়াত 2 ডিজিট সোমাই আছে বা এশতকৈ কম সোমাই আছে, যেনেকৈ 95 সোমাই আছে, 92 সোমাই আছে, এগেইন 95, 97, 94 য'ত সোমাই আছে। আমি এতিয়া কি কৰিব লাগে যে আমি ইয়াত বাছি উলিয়াব লাগে যে এশতকৈ তলত কোন কেইটা ঘৰত নাম্বাৰ আছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, এশতকৈ তলত যেহেতু উলিয়াম তেতিয়াহ'লে আমি চেলবিলাকত এইটো দিব লাগিব ইনফৰমেশ্যন বা ডাটা ভেলিডেশ্যন এইটো ভৰাব লাগিব যে আমাৰ এইবিলাক চেলত কি লাগিব যে এশতকৈ বেছি নাম্বাৰ লাগিব, গ্ৰেটাৰ দেন 100 লাগিব। তাৰ কাৰণে আমি ডাটা ভেলিডেশ্যনত গৈ যেটো হোল নাম্বাৰ আছে হোল নাম্বাৰত গৈ গ্ৰেটাৰ দেন 100 আমি দি দিলো। ডাটা ভেলিডেশ্যনত গৈ গ্ৰেটাৰ দেন 100, গ্ৰেটাৰ দেন 100 দিয়াৰ অৰ্থটো হৈছে যে ইয়াত এতিয়া আমি এশতকৈ বেছি থকা নাম্বাৰহে এন্টাৰ কৰিব পাৰিম, কিন্তু এশতকৈ কমো আছে ইয়াত নাম্বাৰ। এশতকৈ কম ক'ত ক'ত আছে আমি কেনেকৈ হাইলাইট কৰিম বা কেনেকৈ উলিয়াম। ইয়াত যেনেকৈ 87 আছে, ইয়াত যেনেকৈ 89 আছে, ইয়াত যেনেকৈ 95 আছে, একে 97, ইয়াতো কম ডাটা আছে, গতিকে আমি এটা এটাকৈ উলিয়াব পাৰিছোঁ। যেতিয়া নেকি 1000টা নাম্বাৰ থাকিব তেতিয়া আমি কেনেকৈ উলিয়াম বা বহুত নাম্বাৰ থাকিলে, গতিকে আমি ইয়াত এটাটো ডাটা ভেলিডেশ্যন তাত গৈ এক্টিভেট কৰিলো বা ৰেষ্ট্ৰিকশ্যন এটা লগালো যে এশতকৈ বেছি নাম্বাৰে ইয়াত এন্টাৰ কৰিব পাৰিম, কিন্তু আগৰ পৰা যে এন্টাৰ হৈ আছিল এশতকৈ কম সেইবিলাক কি কৰিম। আৰু পটককৈ বাছি উলিয়াবলৈ হ'লে আমি পুনৰ সিলেক্ট কৰি ললো, সিলেক্ট কৰি পিনে সাৰ্কেল ইনভ্যালিড ডাটা তাত ক্লিক কৰিম। সাৰ্কেল ইনভ্যালিড ডাটা ক্লিক কৰাৰ লগে লগে ইয়াত সাৰ্কেল হৈ গৈছে যে ক'ত ক'ত এশতকৈ কম আছে। তেতিয়া আমি চাই এইকেইটা ডিলিট কৰি ল'ব পাৰোঁ। এইকেইটা ডিলিট কৰি ল'লে হৈ যাব, ঠিক আছে। এতিয়া এইকেইটা ডিলিট কৰিলে কিয় গুচি গৈছে সেইটো পিছত কম বাৰু, কিয় এইটো গুচি গৈছে, কাৰণ এইটো বেলেগ এটা কাৰণত গুচি গৈছে, কাৰণ মই নাম্বাৰ এইটো মেনুৱেলি টাইপ কৰা নাই। অ'কে, মেনুৱেলি টাইপ কৰা নাই, ইয়াত নাম্বাৰ এইটো ফৰ্মুলা দিহে এণ্টাৰ কৰা হৈছে। মই ইয়াত যিকোনো এটা টাইপ কৰিলে নাম্বাৰবিলাক সলনি হ'ব। চাব ইয়াত 87 আছে নহয়, মই ইয়াত এ টাইপ কৰিলোঁ নাম্বাৰটো সলনি হৈ যাব, এইটো 107 হৈ গ'ল। পুনৰ যদি মই বি টাইপ কৰিছোঁ বা বেলেগ টাইপ কৰিছোঁ নাম্বাৰবিলাক সলনি হ'ব। যিমানবাৰ মই টাইপ কৰিম নাম্বাৰবিলাক সলনি হ'ব, কাৰণ মই নাম্বাৰকেইটা মেনুৱেলি পুট কৰা নাই, ফৰ্মুলা দিহে পুট কৰিছোঁ। যি কি নহওক, মই কি ক'ব আছিলোঁ যে মই ক'ব আছিলোঁ ডাটা ভেলিডেশ্যন ইয়াত যিটো সাৰ্কেল ইনভ্যালিড ডাটা যদি মই ক্লিক কৰোঁ তেতিয়া কি হৈ যাব, য'ত নেকি এশতকৈ কম আছে সেইবিলাক সাৰ্কেল হ'ব, ঠিক আছে। ইয়াত দেখিছে নহয় এশতকৈ কম থকা সাৰ্কেল। নাম্বাৰকেইটা যদি মই সলনি কৰিও দিছোঁ, নাম্বাৰকেইটা কেনেকৈনো ৰেণ্ডমলি সলনি হৈছে, কিয় হৈছে আৰু কেনেকৈনো আমি নিজে টাইপ নকৰি নাম্বাৰ এক্সেল শ্বীটত ভৰাব পাৰোঁ যিকোনো নাম্বাৰ, যদি এইটো জানিবলৈ হয় আপোনালোকে কমেণ্ট কৰিব।